2 মে যি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন হ'ব আৰু পঞ্চায়ত নিৰ্বাচন দেখিবলৈ পোৱা গৈছে বিজেপিৰ লগতে যি মিত্ৰজোঁট প্ৰাৰ্থী ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত ব্যাপক দেখিবলৈ পোৱা গৈছে। ৰঙামাটি বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন জিলা পৰিষদ আঞ্চলিক পঞ্চায়তত দেখিবলৈ পোৱা গৈছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। কেমেৰাৰ সহযোগী সমগ্ৰ পৰিৱেশ দেখুৱাইছে যে আজিৰ যি ডিজুৰ চাহ বাগিচা অঞ্চলত অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য তথা ৰঙামাটি সমষ্টিৰ যুৱ নেতা ঋষিৰাজ হাজৰিকাই জিলা পৰিষদৰ সদস্য ৰাজু মাহাতোক লগত লৈ আৰু নয়নমণি তাঁতীক যিগৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য লগত লৈ বাগানে বাগানে ঘৰে ঘৰে যি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। মোৰ লগতে প্ৰথমতে মই যুৱ আয়োগৰ সদস্য তথা ৰঙামাটি সমষ্টিৰ যুৱ নেতা ঋষিৰাজৰ পৰা জানিব চেষ্টা কৰিম কেনেকুৱা দেখিছে পৰিৱেশ। চাওক, ৰঙানদী জিলা পৰিষদৰ সদস্য ৰাজু মাহাতো ডাঙৰীয়া, আমাৰ কাউন্সিলৰ নয়নমণি তাঁতী ডাঙৰীয়াৰ হৈ আজি আমি বিজেপি আৰু বিজেপি মিত্ৰজোঁটৰ দুয়োগৰাকী পাৰ্টীৰ কাৰণে আমি প্ৰচাৰ চলাইছোঁ। ইয়াৰ আগতে আমি চিলনীবাৰী বা আমি চাহ বাগিচাত আমি গ'লোঁ আৰু এতিয়া আমি বৰ্তমান উপস্থিত ডিজুত। প্ৰায় আপোনালোকে দেখিছে যে এই দুটা অঞ্চললৈ যাওঁতে মই ক'তো কংগ্ৰেছ বা ক'তো ৰাইজৰ দল কোনো দল মই দেখা পোৱা নাই। ইয়াত পোনপটীয়াভাৱে অকল চিধাভাৱে আপুনি দেখিব যায় অকল ৰাইজ বিজেপিৰ লগত ওলাই আহিছে। পঞ্চায়ত নিৰ্বাচনৰ ইয়াৰ আগতে আমি কেতিয়াও দেখিবলৈ পোৱা নাছিলোঁ ৰাইজৰ ইমান স্বতঃস্ফূৰ্ত সঁহাৰি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি প্ৰগতিৰ যি অনিৰুদ্ধ যাত্ৰা, এই অনিৰুদ্ধ যাত্ৰাৰ লগত চাহ জনগোষ্ঠী আদিবাসী লোকসকল একত্ৰিত হৈ ওলাই আহিছে। স্বতঃস্ফূৰ্ত সঁহাৰি আমি দেখিবলৈ পাইছোঁ। ইয়াৰ পৰা আমি নিশ্চিত হৈছোঁ যে ৰঙানদী জিলা পৰিষদৰ লগতে আমাৰ লখিমপুৰ জিলাত থকা আমাৰ যিকেইটা আমাৰ মানে প্ৰাৰ্থী আছে সকলোকেইজন প্ৰাৰ্থী বিপুল ভোটত তেওঁলোকে নিৰ্বাচনত জয়যুক্ত হ'ব। আৰু এটা কথা নিশ্চিত যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলো জাতি জনগোষ্ঠী লগত লৈ যি অনিৰুদ্ধ যাত্ৰা আৰম্ভ কৰিছিল তাত ৰাইজে সঁহাৰি যোগাইছে। যিহেতু আপুনি এগৰাকী প্ৰাৰ্থী কি দেখিছে আপোনাৰ যি সমষ্টিত? বহুত সুন্দৰ পৰিস্থিতি দেখিছোঁ মই। ৰাইজে ওলাই আহিছে ধুনীয়াকৈ। সকলোৱে বিচাৰিছে যে আমি বিজেপি চৰকাৰ আছে, বিজেপি চৰকাৰৰ লগত যিসকল আমাৰ প্ৰাৰ্থী হৈছে সকলোৱে ৰাইজে সঁহাৰি দিছে যে আমি বিজেপি যিজন প্ৰাৰ্থীত আছে তেখেতকে জিকাম আৰু আমাৰ AGP অসম গণ পৰিষদৰ প্ৰাৰ্থী নয়নমণি তাঁতী ডাঙৰীয়া আঞ্চলিক সদস্য তেখেতকো সঁহাৰি দিছে ৰাইজে আৰু স্বচ্ছভাৱে ওলাই আহিছে। ৰাইজে ভাবিছে কি যে আমি এইসকলক আপুনি দেখি পাওক ক'তো কংগ্ৰেছৰ কোনো ৰাইজৰ দলৰ হেৰি নাই, ৰাইজৰ কোনো হেৰি নাই। হয়, মই আপোনাক জানিম যে আপুনি এগৰাকী মহিলা, ঘৰ সংসাৰ আপুনি চম্ভালি থকাৰ পাছতো ৰাজনীতি প্ৰচাৰ কেনেকৈ চম্ভালিব, কি ধৰণে আগবাঢ়িব? মই ঘৰ সংসাৰ চম্ভালাৰ পিছত ৰাজনৈতিক ক্ষেত্ৰতো ঘৰত যেনেকৈ চম্ভাল তেনেকৈ ৰাজনীতিৰ ক্ষেত্ৰতো সকলো ক্ষেত্ৰতে চম্ভালিবলৈ চেষ্টা কৰিম। হয়, যিহেতু মহিলা মানুহ পাকঘৰত ব্যস্ত হৈ থাকে, ৰাজনীতিত কেনেধৰণে ব্যস্ত হ'ব আপুনি? কি আশা লৈ আগবাঢ়িছে, কি কৰিব? মই সকলো মহিলাকে এটাই জনাম, সকলো তেওঁলোকে অকল ঘৰৰ ভিতৰতে সোমাই থাকিব নাই, তেওঁলোকে ক্ষেত্ৰতো অকণমান আগবাঢ়ি আহিব লাগে ৰাজনীতিৰ ক্ষেত্ৰতো। মই প্ৰথম ৰাজনীতিত আহিছোঁ, তথাপি সাহস দিম সকলোকে। তেওঁলোকৰ কি অসুবিধা আছে, কি বিপদ আছে, সকলো আশা পূৰণ কৰিম সকলোৱে। হয়, কেমেৰা সহযোগে পৰিৱেশ দেখুৱাব যে যিহেতু যি ৰঙামাটিৰ যি জিলা পৰিষদৰ সদস্য ৰাজু মাহাতোক লৈ যি যুৱ আয়োগৰ সদস্য তথা ৰঙামাটি সমষ্টিৰ যিগৰাকী যুৱ নেতা ঋষিৰাজ হাজৰিকাই এনেদৰে যি ৰাইজক লৈ এনেদৰে তেওঁ যি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে।